নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিস্ফোৰণ কেনেকৈ ধৰা পেলাব ইভিএমৰ বিসংগতি, কেনেকৈ ধৰা পেলাব ইভিএমৰ বিসংগতি সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে। বিসংগতি ধৰা পেলাবলৈ কাউন্টিং এজেন্ট তথা বিৰোধী প্ৰাৰ্থীক দিয়া হৈছে বিশেষ কিটিপ। 4 জুনত ভোট গণনাৰ সময়ত সতৰ্ক থাকিবলৈ আহ্বান জনোৱা হৈছে। জ্যেষ্ঠ অধিবক্তা তথা ৰাজ্যসভাৰ সাংসদ কপিল সিবালৰ বিস্ফোৰক সংবাদমেল। ইভিএম বিসংগতি ধৰা পেলাবলৈ চাৰ্ট প্ৰস্তুত কৰিছে কপিল সিবালে। ইভিএমত মূল কণ্ট্ৰল ইউনিট লগতে বেলট ইউনিট আৰু ভিভিপিএটি থাকে আৰু এইকেইটা বিষয়ত কাউন্টিং এজেন্ট প্ৰাৰ্থীয়ে মন কৰিব লাগিব। সিইইউ আৰু বিইইউ লগতে ভিভিপিএটিৰ আইডি ক্ৰমিক নম্বৰ মিলিছে নে নাই ভালদৰে চাব লাগিব। লগতে ইভিএমত থকা কাগজসমূহ বন্ধ কৰি থোৱা অৱস্থাত আছে নে নাই সম্পূৰ্ণকৈ চাব লাগিব। সিবালে প্ৰস্তুত কৰা 3 নং স্তম্ভ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। এই স্তম্ভতে থাকিল ভোট গণনাৰ তাৰিখ আৰু সময়সূচী হয় বন্ধুসকল। যেটো স্তম্ভ দিয়া থাকিব সেইখন স্তম্ভত থাকিব সম্পূৰ্ণকৈ ভোট গণনাৰ তাৰিখ আৰু সময়। ইভিএম খোলাৰ সময়ত কাগজত লিখা থাকে। যদি উল্লেখিত সময় আৰু ইভিএম খোলাৰ সময়ৰ ব্যৱধান দেখা যায় তেন্তে নিশ্চিত হ'ব যে ইভিএম ভোট গণনাৰ পূৰ্বে খোলা হৈছিল। ইভিএমৰ ক্ৰমিক নম্বৰ লগতে আইডি খনিৰ তাৰিখৰ মিল নাথাকিলেও গম পোৱা যাব ইভিএমৰ খেলিমেলি। অৱশেষত সম্পূৰ্ণভাৱে প্ৰকাশ কৰিছে কেনেকৈ ধৰা পেলাব ইভিএমৰ বিসংগতি হয় বন্ধুসকল। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। জনতাই ইয়াৰ বিষয়ত কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে হয় বন্ধুসকল। বৰ্তমান সময়ত কিন্তু মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে ভয়ংকৰভাৱে প্ৰতিবাদ আৰু বৰ্তমান সময়ত কিন্তু বহু মূল্য বৃদ্ধি হৈছে। নলবাৰী চহৰত প্ৰতিবাদ AJYCPৰ তৰফৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত প্ৰতিবাদ কৰিছে। বন্ধু-বান্ধৱীসকল আপোনাৰ ৰাজ্য বা আপোনাৰ জিলাত মূল্য বৃদ্ধি হৈছে নে নাই, সামগ্ৰীৰ লগতে ঔষধৰ মূল্য যদি বৃদ্ধি হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। AJYCPৰ শতাধিক কৰ্মীৰ উপস্থিতিত অৱস্থান ধৰ্মঘট। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কালগুনি ৰোমালক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সতৰ্কবাণী। কালগুনি ৰোমালক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতৰ্কবাণী জাৰি কৰিছে। কেৱল এয়াই নহয়, ৰাজ্যবাসীক সতৰ্ক হ'বলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 3টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জৰুৰী হ'লে 112 লগতে 1070 1077 নম্বৰত ফোন কৰাৰ আহ্বান জনাইছে। ৰেমালৰ ক্ষয়ক্ষতি ৰুধিবলৈ সাজু চৰকাৰ। বন্ধু-বান্ধৱীসকল আপোনাৰ ৰাজ্যত বৰষুণৰ লগতে ধুমুহা হৈছে নেকি? ভয়ংকৰ পৰিমাণে কিন্তু বৰষুণেতো হৈছে ৰাজ্যবাসীক। যদি আপোনাৰ ৰাজ্যত বৰষুণ ধুমুহাৰ দেখা দিছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে কোনটো প্ৰান্তৰ পৰা ভিডিঅ'টো আপুনি চাই আছে নিশ্চয় জনাব। সাজু কৰি ৰখা হৈছে SDRF আৰু NDRF। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক পৰমাত্মাই হয় বন্ধুসকল। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীৰ মাজত বাকযুদ্ধৰ সৃষ্টি হৈছে। পৰমাত্মাই মোক বিশেষ কামৰ বাবে পঠিয়াইছে বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাবলৈ পৰমাত্মাই মোক পঠিয়াইছিল বুলি এনেকুৱাকৈ মন্তব্য কৰিছিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু এই কাম সম্পূৰ্ণ নোহোৱালৈকে মোক পৰমাত্মাই নিয়ন্ত্ৰণ নজনায়। নৰেন্দ্ৰ মোদীৰ এই মন্তব্যক খুৰতাৰ সমালোচনা কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। হয় বন্ধু-বান্ধৱীসকল, এতিয়া কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কি মন্তব্য কৰিছে লগতে নৰেন্দ্ৰ মোদীক তুলনা কৰিছে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চামচাসকলৰ আগত কৈ ফুৰা এইবোৰ কথা চিন্তনীয়, কিয়নো চামচাবোৰে এইবোৰ শুনি বাবা দি থাকে নৰেন্দ্ৰ মোদীক। পৰমাত্মাই যদি পঠিয়াইছে তেন্তে কোভিডৰ সময়ত কিয় মোবাইলৰ লাইট জ্বলাবলৈ কয় লগতে কাঁহী বাতি জ্বলাবলৈ কয়? লগতে পৰমাত্মাই পঠিওৱা নৰেন্দ্ৰ মোদীয়ে কেৱল আদানী আৰু আম্বানীৰ বাবেহে কাম কৰিছে। দেশৰ সংবিধান আৰু গণতন্ত্ৰ এতিয়া সংকটত আছে। এই যুঁজ দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। মোদী চৰকাৰে দেশৰ 22 জন উদ্যোগপতিৰ 16 লাখ কোটি টাকা মাফ কৰিলে, কিন্তু দৰিদ্ৰ কৃষকৰ ঋণ
মাফ কৰিব নোৱাৰে মোদী চৰকাৰে। ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিলে প্ৰতিগৰাকী মহিলাক মাহেকত ৮৫০০ টকা বেংক একাউণ্টত সোমাই দিব। নৰেন্দ্ৰ মোদীয়ে নিবনুৱা সমস্যাক লগতে যুৱক যুৱতীক চাকৰি দিম বুলি কৈ ঠগিলে। কেৱল ইয়াই নহয়, লগতে কৈছে আমি মোদীৰ দৰে মিছা গ্যাৰাণ্টি নিদিওঁ, আমি যি কওঁ সেয়া হাতে কামে কৰি দেখুৱাম বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। বিজেপিৰ ৰজা মহাৰাজাৰ দৰে দেশৰ শাসন কৰিম বুলি ভাবি হয় বন্ধুসকল, আচলতে নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসন ব্যৱস্থা ৰজা আৰু মহাৰাজাৰ দৰে কৰিব বিচাৰিছে নেকি? নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বন্ধুসকল ৰাহুল গান্ধীয়ে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ ৫ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ একাউণ্টত কেতিয়া সোমাব PM কিষাণৰ ৭০ নম্বৰ কিস্তিৰ টকা? PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ মুকলি আহিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব ৭ প্ৰকাৰ কৃষক। কোন ৭ প্ৰকাৰ কৃষকে নাপাব PM কিষাণৰ ৭০ নম্বৰ কিস্তিৰ টকা? কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন? আৰু এই পৰিয়ালৰ এজন ব্যক্তিহে পাব আঁচনিৰ সুবিধা হয় বন্ধুসকল। এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ ধনসমূহ। PM কিষাণৰ ধন পাবলৈ হলে নিজৰ খেতি মাটি থাকিব লাগিব হয় বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰ PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ নিজা মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব আঁচনিৰ সুবিধা। যদি আনৰ মাটিৰ খেতিত আপুনি PM কিষাণ আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব। PM কিষাণৰ ধন লাভ কৰিবলৈ হলে আপুনি এতিয়া EKYC কৰি লওক, কিয়নো EKYC বাধ্যতামূলক। EKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধন। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ ধন। যদি আপোনাৰ চৰকাৰী চাকৰিয়াল আছে ঘৰত আৰু তথাপিও আপোনাৰ PM কিষাণ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপুনি টকা নাপাব, আপোনাৰ নামটো কৰ্তন কৰা হ'ব। PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ। যদি PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে অতি শীঘ্ৰেই আপুনি ৭০ নম্বৰ কিস্তিটো পাবলৈ হলে PM কিষাণৰ EKYC লগতে আধাৰ লগত বেংক একাউণ্টিং, লেণ্ড চিডিং এই তিনিটা কাম অতি শীঘ্ৰেই কৰি লওক। লগতে যিসকল ব্যক্তিয়ে ১৬ নম্বৰ কিস্তিটো পোৱা নাই ৭০ নম্বৰ কিস্তিৰ লগত দুটা কিস্তি একেলগতে লাভ কৰিব। লগতে যিসকল নতুনকৈ আবেদন কৰিছিলে সেইসকলৰ ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব ৭০ নম্বৰ কিস্তিৰ লগতে একাউণ্টত টকা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ ৬ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৫০ বাৰ মুখ্যমন্ত্ৰী হলেও মাদ্ৰাছাৰ শিক্ষা বন্ধ কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানসকলক ধৰ্মীয় শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। অসমত হিমন্ত বিশ্ব শৰ্মাৰ সমানে অধিকাৰ আছে আলী আহমেদ সকলৰ। মুছলমানসকলে কথা কলাই বুলডোজাৰে ভাঙি দিয়া হয় গড়সমূহ। হিমন্ত বিশ্ব শৰ্মাক কলমৰে প্ৰত্যুত্তৰ দিব অসমৰ মুছলমানে। শৈক্ষিক দিশৰে আগুৱাই যাব অসমৰ মুছলমানসকল। সাহস আছে যদি বাংলাদেশী চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াই দিয়ক মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ মুছলমানক বাংলাদেশী আখ্যা দিয়াৰ পৰা আঁতৰি থাকক মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আছুৰ তৰফৰ পৰা। ৫০ বাৰ ভাবক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুসকল, ৫০ বাৰ মুখ্যমন্ত্ৰী হলেও মাদ্ৰাছা বন্ধ কৰিব নোৱাৰিব এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.